নমস্কাৰ মই সঞ্জয় শইকীয়া এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে পুনৰ সামগুৰিত সংঘটিত হৈছে হিংসাত্মক ঘটনা আৰু আজি ৰাজ্যত 5 সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু তাৰ মাজতে বহু চৰ্চাত থকা সমষ্টি সামগুৰিত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এইবাৰ এখন বাহনত আক্ৰমণ কৰা হৈছে এজন সাংবাদিকৰ এখন বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰিছে আমাৰ অসম কাকতৰ সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকাৰ বাহনত আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই আৰু আজি পুৱাৰে পৰা যেহেতু ভোটদান প্ৰক্ৰিয়া চলি আছে 5টা সমষ্টিৰ উপনিৰ্বাচন চলি আছে আৰু 5টা সমষ্টিৰ ভিতৰতে চৰ্চাত থকা এটা সমষ্টি হৈছে সামগুৰি সমষ্টি আৰু সামগুৰি সমষ্টিত যেতিয়াৰে পৰা ভোটদানে হওক বা নিৰ্বাচনৰ প্ৰচাৰেই হওক তাৰ মাজতে ভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছিল আৰু তাৰ মাজত পুনৰ আজিৰ দিনটোত আমাৰ অসম কাকতৰ এজন সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকাৰ এখন বাহনত আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এটা কথা ক'ব লাগিব যোৱাকালি নিশাৰ ভাগত ৰকিবুল হুছেইনৰ বাসগৃহতো কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল আৰু ৰকিবুল হুছেইনে পুৱতি নিশা প্ৰায় 2:30 মান বজাত মুখ্যমন্ত্ৰীগৰাকীলৈ মেছেজ কৰিছিল আৰু তাৰ পাছত পুনৰ আজিৰ দিনটো সামগুৰিৰ পূব হালমাৰাত এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এজন সাংবাদিকজনৰ নাম হৈছে নেকিবুৰ ৰহমান হাজৰিকা আৰু নেকিবুৰ ৰহমান হাজৰিকা হৈছে আমাৰ অসম কাকতৰ এজন সাংবাদিক আৰু সাংবাদিকজনৰ যিখন বাহন আছে সেই বাহনখনত দুৰ্বৃত্তই আক্ৰমণ কৰিছে আপোনালোকে ভালদৰে দৃশ্যাংশ লক্ষ্য কৰক কি ধৰণে ভাঙি চুৰমাৰ কৰি দিয়া হৈছে সাংবাদিকজনৰ বাহনখন আৰু সামগুৰিত এনেধৰণে আজি নিৰ্বাচনৰ দিনটোতো এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে আপোনালোকে বাহনখন ভালদৰে লক্ষ্য কৰক বাহনখনৰ নাম্বাৰ আমি জনাইছো AS01BL0033 এই বাহনখন সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি দিয়া হৈছে আৰু কোনো দুৰ্বৃত্তই এই বাহনখনক আক্ৰমণ কৰিছে আপোনালোকে ভালদৰে লক্ষ্য কৰক বাহনখনৰ যিসমূহ গ্লাছ আছে সেই গ্লাছসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে আৰু আজিৰ দিনটোত নিৰ্বাচনৰ দিনটোত সামগুৰিৰ পূব হালপাৰাত এই হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এটাৰ পাছত আন এটা হিংসাত্মক ঘটনা সামগুৰি অঞ্চলত সংঘটিত হৈ আছে সামগুৰি সমষ্টিৰ ভিন্ন প্ৰান্তত এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ আছে আৰু নিৰ্বাচনী যি হিংসা সেই হিংসাই এতিয়া চৰম পৰ্যায় পাইছেগৈ সামগুৰি সমষ্টিত আৰু সামগুৰিৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে কেতিয়াবা বিজেপিয়ে যদি কংগ্ৰেছক দোষাৰোপ কৰিছে কেতিয়াবা কংগ্ৰেছে বিজেপিত দোষাৰোপ কৰিছে কাৰণ দুজন প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু দীপ্লুৰঞ্জন শৰ্মাৰ মাজত যি তুমুল প্ৰতিদ্বন্দ্বিতা হৈ আছে সেই প্ৰতিদ্বন্দ্বিতাৰ মাজতে বিজেপি কংগ্ৰেছৰ মাজত যি সংঘাত চলি আছে সেই সংঘাতে এতিয়া চৰম পৰ্যায় পাইছে আৰু পুনৰ আজিৰ দিনটোত ভোট গ্ৰহণৰ মাজতে ভোটদান প্ৰক্ৰিয়াৰ মাজতে সামগুৰিৰ পূব হালপাৰাত এক হিংসাত্মক ঘটনাই জোকাৰি গৈছে আৰু এইবাৰ আক্ৰমণৰ বলি হৈছে এজন সাংবাদিক আমাৰ অসম কাকতৰ সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকাৰ বা যিখন বাহন আছে সেই বাহনখনত আজিৰ দিনটোত আক্ৰমণ কৰিছে কোনো দুৰ্বৃত্তই আৰু এই ঘটনাৰ পাছতে এতিয়া চৰ্চিত হৈ আছে পুনৰ চৰ্চাৰ মাজলৈ আহিছে সামগুৰি বিধানসভা সমষ্টি কাৰণ এটাৰ পাছত আন এটা হিংসাত্মক ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ সামগুৰি বিধানসভা সমষ্টি আপোনাৰ প্ৰেছৰ মানুহ মই প্ৰেছৰ মানুহ কোনটো প্ৰেছত কাম কৰে আমাৰ অসম আপোনাৰ ঘৰ ক'ত আপুনি ইয়াত ডিউটি অন ডিউটি এমপি ছিল নেকি নাই মই এমপি নহয় মই এমপি লৈকে দেখা দেখিছোঁ নাই মোক একো গাড়ীটো গাড়ীটো ভাঙি